নমস্কাৰ স্বাগতম জনাইছোঁ নিৰিড একাডেমি ইউটিউব চেনেললৈ মই ৰবুল আমিন আজি আমি আলোচনা কৰিম চেপ্টাৰ নম্বৰ 6 ক্লাছ 9ৰ ৰেখা আৰু কোণৰ প্ৰথম ভিডিঅ'টো বনাই আছোঁ এইটো ইন্ট্ৰডাকশ্যন বা অৱতাৰণৰ বিষয়ে আমি আলোচনা কৰিম মানে ইয়াৰ বেসিক যিখিনি আছে গোটেইখিনি বস্তু আলোচনা কৰিম এইটো ক্লাছ 9 বুলিয়ে নহয় যিকোনো ক্লাছৰ বাবে বা যিকোনো ষ্টুডেণ্টে যদি চায় তেতিয়াহ'লে গোটেইখিনি বস্তু যেতিয়া জানিব তেতিয়া যিকোনো ধৰণৰ জিমেট্ৰিক প্ৰব্লেম সলভ কৰাৰ ক্ষেত্ৰত বহুতখিনি সুবিধা হ'ব তো চোৱা পোনপ্ৰথমে আমি চাবলৈ গ'লে ৰেখা আৰু কোণ যাক ইংৰাজীত কোৱা হয় লাইনছ এণ্ড এংগেলছ ৰেখা আমি চাবলৈ গ'লে যদি এনেকৈ প্ৰথমে আমি চাওঁ যে ছাপ'জ এনেকুৱা এটা মমবাতি আছে অ'কে এনেকুৱা যদি এটা মমবাতি থাকে এই মমবাতিৰ পৰা কি হয় চাৰিওফালে এনেকৈ পোহৰ ওলাই থাকে হয় না ধৰি লৈছোঁ এটা পোহৰ ইয়াৰ পৰা এইফালে এনেকৈ গৈছে এটা পোহৰ এনেকৈ এইফালে আহিছে অ'কে তেতিয়াহ'লে এই দুটা পোহৰক যেতিয়া এনেকৈ গৈছে তেতিয়াহ'লে এইডাল এটা ৰেখা হৈ গ'ল ৰেখা যাক ইংৰাজীত কোৱা হ'ব কি যে লাইন আকৌ যদি আমি এনেকৈ ভাবোঁ যে ছাপ'জ এনেকুৱা এটা টৰ্চ লাইট আছে ইয়াৰ পৰা যদি আমি এনেকৈ এইটোক অন কৰি দিওঁ তেতিয়াহ'লে পোহৰ এনেকৈ গুচি যাব হয় নাই তেতিয়াহ'লে এইডালক কোৱা হ'ব যিহেতু এটা ফালে বা এটা ছাইডত গৈ আছে তেতিয়াহ'লে এইটো কোৱা হ'ব ৰশ্মি অ'কে ৰশ্মি বুলি ক'ব ইয়াক ইংৰাজীত কোৱা হ'ব ৰে বুলি ছাপ'জ ইয়াৰ পৰা যিকোনো এটা বিন্দু বা দুটা বিন্দু লৈ কিনে ছাপ'জ এটাক দিলোঁ এ এটাক দিলোঁ বি নাইবা ইয়াৰ পৰা যিকোনো এটা ছাপ'জ পি দিলোঁ এটাক কিউ দিলোঁ তেতিয়াহ'লে এইখিনিক যদি আমি কাটি লৈ আহোঁ নেকি ছাপ'জ এটা কি আছিল এ আছিল এটা বি আছিল নাইবা ইয়াত এটা কি আছিল পি আছিল ইয়াত এটা কিউ আছিল এনেকৈ যদি আমি দুটা কাটি লৈ আহোঁ তেতিয়াহ'লে ইয়াত আমি কি পাই আছোঁ ৰেখা খণ্ড ইয়াক ইংৰাজীত কোৱা হ'ব লাইন ছেগমেণ্ট বুলি ক'ব অ'কে আমি প্ৰতিটো ক্ষেত্ৰত ইংলিছ টাৰ্মখিনি আমি জনাৰ কাৰণে চেষ্টা কৰিম কিয়নো আমি যদি 11-12ত গৈ কিনে আমি হয়তো ছায়েন্সত পঢ়োঁ তেতিয়াহ'লে নিশ্চয় আমি ইংলিছ মিডিয়ামত পঢ়াৰ কাৰণে ট্ৰাই কৰিম হয়তো মেক্সিমাম ষ্টুডেণ্ট ইংলিছ মিডিয়ামত পঢ়িব তো সেই ক্ষেত্ৰত আমি ইংলিছ টাৰ্মখিনি জানিলে আমাৰ বহুত ক্ষেত্ৰত সুবিধা হ'ব বা আমাৰ যিটো মেট্ৰিকৰ কুৱেশ্যন পেপাৰ থাকে তাতে কেতিয়াবা আমি কুৱেশ্যনত অলপ উল্টা পুল্টা হ'লে বা বুজি পোৱাত অসুবিধা হ'লে আমি ইংলিছখিনি পঢ়িলে আমি তেতিয়া ধুনীয়াকৈ বস্তুখিনি বুজি পাম অ'কে নেক্সট চোৱা এনেকৈ ছাপ'জ এটা বিন্দু আছে ইয়াৰ পৰা এডাল ৰেখা এনেকৈ গৈছে আৰু এইটো বিন্দুৰ পৰা এডাল ৰেখা এনেকৈ আহিছে তেতিয়াহ'লে ইয়াতে কোণৰ সৃষ্টি হ'ল বা কোণৰ উৎপন্ন হ'ল এতিয়া এই কোণটোক যদি আমি ছাপ'জ এক্স বুলি কওঁ আৰু এক্স কোণৰ মাপ যদি 0 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 90 ডিগ্ৰীতকৈ সৰু হয় 0 ডিগ্ৰীতকৈ ডাঙৰ বা 90 ডিগ্ৰীতকৈ সৰু তেতিয়াহ'লে তাক কোৱা হ'ব সূক্ষ্ম কোণ আৰু ইয়াক ইংৰাজীত ক'ব একিউট এংগেল অ'কে নেক্সট যদি কোনো এটা কোণৰ মাপ এনেকৈ সঠিককৈ যদি 90 ডিগ্ৰী হয় ছাপ'জ এনেকুৱা আৰু এনেকুৱা আছে তেতিয়াহ'লে ইয়াতে একজেক্টলি কি আছে 90 ডিগ্ৰী আছে ছাপ'জ ৱাই ইজ ইকুৱেল টু সঠিককৈ 90 ডিগ্ৰী বা একজেক্টলি 90 ডিগ্ৰী তেতিয়াহ'লে এইটো কি কোৱা হ'ব তেতিয়াহ'লে এইটো কোৱা হ'ব সমকোণী বা সমকোণ অ'কে ইয়াক ইংৰাজীত কোৱা হ'ব যে ৰাইট এংগেল অ'কে এইটো হৈ গ'ল আমাৰ ৰাইট এংগেল নেক্সট চাম আমি যদি ইয়াৰ পৰা এটা বিন্দু এনেকৈ আৰম্ভ হৈছে বা ৰশ্মিটো এনেকৈ গৈছে আৰু এটা এনেকৈ আহিছে ইয়াতে কোনো এটা কোণ বনাইছে বা হয়তো কোণ গঠন হৈছে এইটোক নাম দিছোঁ ছাপ'জ জেড আৰু এই জেড কোণৰ মাপটো যদি 90 ডিগ্ৰীতকৈ ডাঙৰ হয় বাট 180তকৈ সৰু হয় বা কম হয় তেতিয়াহ'লে এইটো ক'ব স্থূল কোণ অ'কে ইয়াক ইংৰাজীত ক'ব অবটিউজ এংগেল অ'কে এতিয়া নেক্সট চাম আমি যদি আমাক এনেকুৱা কোনো এটা এংগেল থাকে ছাপ'জ ইয়াৰ পৰা ষ্টাৰ্ট হৈছে এনেকৈ গৈছে আৰু ইয়াৰ পৰা সেইখিনি ষ্টাৰ্ট হৈ এনেকৈ আহিছে মানে একদম এটা সৰল ৰেখা হৈ গৈছে ছাপ'জ এইটোক নাম দিছোঁ এছ তেতিয়াহ'লে এই এছ কোণৰ মাপটো যদি 180 ডিগ্ৰী হয় তেতিয়াহ'লে ইয়াক সৰল কোণ বুলি কোৱা হ'ব ইয়াক ইংৰাজীত
ষ্ট্ৰেট এংগেল বুলি কোৱা হয় ষ্ট্ৰেট এংগেল বুলি কোৱা হয় ওকে নেক্সট যদি সাপোজ ধৰি লৈছোঁ ইয়াৰ পৰা এটা বিন্দু এনেকৈ ইয়াৰ পৰা এনেকৈ ৰশ্মি এডাল গৈছে আৰু আকৌ দ্বিতীয়টো ৰশ্মি ইয়াৰ ওপৰেৰে গৈছে তাৰমানে এই গোটেইখিনি কোণ ইয়াতে বুজোৱা হৈছে সাপোজ এইটোক নাম ক'লোঁ টি আৰু এই টিৰ ভেলু যদি 360 ডিগ্ৰী হয় বা মেজাৰ বা মাপ যদি 360 ডিগ্ৰী হয় তেতিয়াহ'লে ইয়াক ক'ব সম্পূৰ্ণ কোণ আৰু ইয়াক ক'ব ইংৰাজীত কমপ্লিট এংগেল ওকে নেক্সট চোৱা সাপোজ যদি এনেকুৱা এটা কোণ থাকে সাপোজ এনেকুৱা এটা কোণ আছে এইটোৰ মাপ 0 ডিগ্ৰীতকৈ বেছি আছে কিন্তু 180তকৈ কম আছে আমাক যদি এইখিনি কোণৰ মাপ উলিয়াব লাগে সাপোজ এইখিনি ক'লোঁ আমি এনেকৈ যে ইউ ফুলি আৰু এই ইউ কোণৰ মাপ যদি 180 ডিগ্ৰীতকৈ বেছি হয় কিন্তু 360তকৈ কম হয় তেতিয়াহ'লে ইয়াক কোৱা হ'ব প্ৰত্যাৱৰ্তী বা প্ৰবৃদ্ধ কোণ প্ৰত্যাৱৰ্তী বা প্ৰবৃদ্ধ কোণ ইয়াক ইংৰাজীত ক'ব ৰিফ্লেক্সিভ এংগেল ওকে সো হৈ গ'ল এতিয়া চাম আমি নেক্সট আমাৰ কি আহিব এতিয়া নেক্সট আকৌ আমি চাম যদি আমাক এনেকুৱা থাকে যে সাপোজ এনেকুৱা এটা কোণ আছে আৰু ইয়াৰ পৰা বাহুটো এনেকৈ বাঢ়ি গৈছে তেতিয়াহ'লে ইয়াতে দুটা কোণ আছে এটা এক্স কোণ এটা ধৰি লৈছোঁ ৱাই কোণ এতিয়া এই এক্স কোণ আৰু ৱাই কোণ যদি আমি প্লাছ কৰোঁ তেতিয়াহ'লে আমি কিমান পাওঁ 180 ডিগ্ৰী পাওঁ তেতিয়াহ'লে এই দুটা ক'ব ৰৈখিক জুৰীয়া কোণ আৰু ইয়াক ইংৰাজীত ক'ব লিনিয়াৰ পেয়াৰ অফ এংগেল ওকে এতিয়া আমি যদি এনেকুৱা পাওঁ যে সাপোজ ইয়াতে এনেকুৱা আছে যে এটা এংগেল এনেকুৱা আছিল আৰু ইয়াৰ মাজৰ পৰা এনেকৈ আৰু এটা ৰেখা ওলাই গৈছে বা ৰশ্মি ওলাই গৈছে তেতিয়াহ'লে ইয়াতে দুটা কোণ পাইছোঁ এই দুটা কোণক কি ক'ব সন্নিহিত কোণ মানে লাগালাগি যিটো আছে এইটো ক'ব যে সন্নিহিত কোণ আৰু ইয়াক ইংৰাজীত ক'ব এডজাসেন্ট এংগেল ওকে এডজাসেন্ট এংগেল এতিয়া নেক্সট আমি যদি চাওঁ যে সাপোজ এনেকুৱা এডাল ৰেখা আছিল যে এডাল ৰেখা এনেকুৱা আছে আৰু এডাল ৰেখা এনেকুৱা আছে এই ৰেখা দুডালে কি কৰিছে পৰস্পৰ কটাকটি কৰিছে তেতিয়াহ'লে এইটো কোণ ধৰি লৈছোঁ সাপোজ 1 এইটো ধৰি লৈছোঁ সাপোজ 2 এইটোক ধৰি লৈছোঁ সাপোজ 3 এইটোক ধৰি লৈছোঁ 4 এতিয়া এই 1 কোণটো আৰু 3 কোণটো এই 1 আৰু 3 কি ক'ব এই 1 আৰু 3 কোৱা হ'ব বিপ্ৰতীপ শীৰ্ষক কোণ যে 1 আৰু 3 হৈছে বিপ্ৰতীপ শীৰ্ষক কোণ বা বিপ্ৰতীপ কোণ আৰু একেদৰে 1 আৰু 3 আৰু 2 আৰু কোনটো হ'ব 2 আৰু 4 হ'ব বিপ্ৰতীপ শীৰ্ষক কোণ ইয়াক ইংৰাজীত ক'ব যে ভাৰ্টিকেলি অপজিট এংগেল ওকে এতিয়া নেক্সট যদি আমি এনেকুৱা পাওঁ যে এডাল ৰেখা এনেকৈ গৈছে আৰু এডাল ৰেখা এনেকৈ আহিছে এই ৰেখা দুডালক আমি যিমানে বঢ়াই নিদিওঁ কিয় ৰেখা দুডাল কেতিয়াও কটাকটি নকৰে বা এটা আনটোৰ লগত নিমিলে তেতিয়াহ'লে এই ৰেখা দুডালক কোৱা হ'ব সমান্তৰাল ৰেখা ইয়াক ইংৰাজীত ক'ব প্যাৰালেল লাইন সো প্যাৰালেল লাইনক আমি সিম্বলিক্যালি আমি বুজাব গ'লে আমি এটা এনেকুৱা চিহ্ন ব্যৱহাৰ কৰিম ওকে সাপোজ ইয়াতে কৈছো এইটো এ আছে এইটো বি আছে এইটো সি আছে এইটো ডি আছে তেতিয়াহ'লে এ বি প্যাৰালেল সি ডি ওকে সো নেক্সট আমি চাম যদি আমাক এনেকুৱা দুটা লেখা থাকে এটা লেখা এনেকৈ গৈছে আৰু এটা লেখা এনেকৈ আহিছে
তেতিয়াহ'লে এই ৰেখা দুডালে কি কৰিছে এটা বিন্দুত কটা কৰিছে তেতিয়াহ'লে এইটো কি ক'ব কটাকটি কৰা ৰেখা যে কটাকটি কৰা ৰেখা ইয়াক ইংৰাজীত কি ক'ব ইণ্টাৰসেক্টিং লাইন ইণ্টাৰসেক্টিং লাইন ওকে তো নেক্সট যদি এনেকুৱা এটা লেখা থাকে আৰু এনেকুৱা এটা লেখা থাকে তেতিয়াহ'লে ইয়াতে কি হৈছে সাপোজ ধৰি লৈছো 90 ডিগ্ৰী এংগেল কৰিছে তেতিয়াহ'লে এই দুটা কি হ'ব পৰস্পৰ লম্ব ৰেখা যে পৰস্পৰ লম্ব ৰেখা ইয়াক ইংৰাজীত কি ক'ব পাৰপেন্ডিকুলাৰ লাইন পাৰপেন্ডিকুলাৰ লাইন এতিয়া সাপোজ আমি ধৰি লৈছো ইয়াত আছে এ ইয়াত আছে বি ইয়াত আছে সি ইয়াত আছে ডি তেতিয়াহ'লে এ বি ৰেখাডাল সি ডিত কি আছে পাৰপেন্ডিকুলাৰ হিচাপে আছে তেতিয়াহ'লে পাৰপেন্ডিকুলাৰ চিহ্ন হৈছে এইটো উল্টা টি ওকে নেক্সট চোৱা যদি আমাক এনেকুৱা থাকে এই গোটেইখিনি বস্তু যদি তোমালোকৰ পিডিএফটো লাগে তেতিয়াহ'লে 9101211030 নম্বৰত তোমালোকে যোগাযোগ কৰিলে হ'ল নাইবা তোমালোকৰ হোৱাটছএপ নম্বৰটো থাম্বনেলত দিয়া আছে এইটো নম্বৰত গৈ কিনে তোমালোকে যোগাযোগ কৰিলে হ'ল ওকে তো এতিয়া চোৱা নেক্সট আছে কি সাপোজ এনেকুৱা যদি এটা লেখা আছে এনেকুৱা আনডাল ৰেখা আছে এতিয়া এই ৰেখা দুটা অলপ কটাকটি কৰাকে এটা লেখা এনেকৈ পাৰ হৈ আহিছে সাপোজ এটোক নাম দিছোঁ আমি এ এটোক নাম দিছোঁ আমি বি তেতিয়াহ'লে এই এ বি কি ক'ব এ বি এডাল তিৰ্যক এটো কোৱা হ'ব তিৰ্যক ইয়াক ইংৰাজীত কয় ট্ৰান্সভাৰ্সেল ওকে নেক্সট চোৱা যদি এনেকুৱা এটা ৰেখা ইয়াৰ টোটেল কোণৰ মাপ 180 ডিগ্ৰী হয় সাপোজ এটো আমি ধৰি লৈছোঁ x যদি 180 হয় এটোৰ আৰু এটা নাম আছে সম্পূৰক কোণ বুলি কোৱা হয় এটোক যে সম্পূৰক কোণ নরমালি ইয়াৰ মাজত কি থাকিব এনেকুৱা এটা লেখা থাকিব তাৰ মানে আমি x + y মানে x + y যদি আমাক এনেকৈ কয় যে x + y দুটা প্লাস কৰিলে কি হ'ব সম্পূৰক তেতিয়াহ'লে আমি দুটা ভাবিব লাগিব যে প্লাস কৰিলে 180 নাইবা আমাক এনেকৈ ক'ব পাৰে যে x = যদি 60 ডিগ্ৰী হয় তেতিয়াহ'লে ইয়াৰ সম্পূৰক কোণ কিমান x যদি 60 হয় তেতিয়াহ'লে ইয়াৰ সম্পূৰক কোণ কিমান হ'ব y কিমান আহিব y আহিব 120 কিন্তু দুটা প্লাস কৰিলে আমি 180 পাব লাগিব মানে আমি কেতিয়াবা এনেকৈ দিব পাৰে নাইবা হয়তো আমাক x যদি 100 কয় তেতিয়াহ'লে y কিমান আহিব তেতিয়া 80 আহিব এতিয়া সম্পূৰক কোণক ইংৰাজীত কোৱা হয় সাপ্লিমেন্টাৰী এংগেল ওকে নেক্সট আমি চাম যদি এনেকুৱা থাকে এটা কোণ আছে নেকি 90 ডিগ্ৰী ইয়াৰ মাজত এনেকুৱা এটা ৰেখা আছে এটোক নাম দিছো সাপোজ পি এণ্ড কিউ তেতিয়া পি প্লাস কিউ কৰিলে যদি আমি 90 ডিগ্ৰী পাওঁ তেতিয়াহ'লে এই দুটাক আকৌ আমাৰ পূৰক কোণ বুলি কোৱা হ'ব যে পূৰক কোণ মানে পূৰক কোণ বুলি ক'লে কি দুটা যোগ কৰিলে কিমান আহিব 90 ডিগ্ৰী আহিব ইয়াক ইংৰাজীত ক'ব কমপ্লিমেন্টাৰী এংগেল ওকে এতিয়া আমি নেক্সট চাম সবতকে ইম্পৰ্টেন্ট এইটো এক্সাৰসাইজৰ বাবে বা এইটো চেপ্টাৰৰ বাবে বা যিকোনো আমাৰ জিঅমেট্ৰিক প্ৰব্লেমৰ বাবে তো এইখিনি বস্তু আমি ভালকৈ চাব লাগিব তো চোৱা সাপোজ এনেকুৱা এটা লেখা আছে এতিয়া এই ৰেখা দুটালে কি কৰিছে সাপোজ এই ৰেখা দুটাল এটা কৈছো L এটা কৈছো M এই ৰেখা দুটালক এটা তিৰ্যকে ছেদ কৰিছে বা কাটি গৈছে এটোক নাম দিছো সাপোজ N তেতিয়াহ'লে ইয়াতে কেইটা কোণ পাইছো আমি ইয়াতে আমি বহুত কেইটা কোণ পাইছো ন যে এটা দুটা যে দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা এতিয়া ইয়াৰ পৰা আমি ক'বলৈ গ'লে ফাৰ্ষ্টত আহিব কি আমাৰ অনুৰূপ কোণ অনুৰূপ মানে কি দেখা দেখে শুনা দেখে বা খোৱা দেখে এতিয়া অনুৰূপ কোণৰ ক্ষেত্ৰত আমি ইয়াতে ইংৰাজীত কি লিখিম এটোৰ ইংৰাজীত কোৱা হয় corresponding angle তে corresponding angle এতিয়া চোৱা ইয়াতে এইটো কোণ কি হৈছে এই ফালৰ পৰা আহি কিনে এইফালে গৈছে আৰু এইটো 5 নম্বৰটো কি আছে 5 নম্বৰটো এই ফালৰ পৰা আহি কিনে এইফালে গৈছে
তেতিয়াহ'লে ইয়াতে অনুৰূপণ হৈ আছে যে এংগেল 1 আৰু এংগেল 5 লগতে এংগেল 2 আৰু এংগেল 6 এংগেল 2 আৰু এংগেল 6 নাম্বাৰ 3 এংগেল 4 আৰু এংগেল 4 আৰু এংগেল 8 নাম্বাৰ 4 কি হ'ব এংগেল 3 লগত এংগেল 3 আৰু এংগেল 7 এতিয়া নেক্সট আমি চাম একান্তৰ অন্তকোণ একান্তৰ অন্তকোণক ইংৰাজীত কোৱা হয় অল্টাৰনেট ইণ্টেৰিয়ৰ এংগেল সো অল্টাৰনেট মানে কি উল্টা সাইডত আছে 4 ৰ অল্টাৰনেট হৈছে 6 3 ৰ অল্টাৰনেট হৈছে 5 আমি লিখিম এংগেল 4 আৰু এংগেল 6 আৰু নাম্বাৰ 2 লিখিম এংগেল 3 আৰু এংগেল 5 নেক্সট সোয়া এটুক নাম দিয়া এ এটুক নাম দি এটুক নাম দি দিয়া এ এটুক দিয়া বি এতিয়া নেক্সট চাম আমি নাম্বাৰ 6 একান্তৰ বঢ়িকোণ যে একান্তৰ অন্তকোণ দেখিলো এবাৰ লিখিম আমি বঢ়িকোণ তেতিয়াহ'লে ইয়াক ইংৰাজীত কি ক'ব অল্টাৰনেট এক্সটেৰিয়ৰ এংগেল সো অল্টাৰনেট এক্সটেৰিয়ৰ এংগেল হ'লে আমি কি কৰিম যে ইয়াত আমি চাম এবাৰ বাহিৰৰ যিটো আছে মানে ইয়াতে ক'বলৈ গ'লে কি আহিব 1 ৰ লগত ইয়াতে কি আহিব 7 2 ৰ লগত কি আহিব 8 1 আৰু 7 2 আৰু 8 ইয়াতে আমি লিখিম নাম্বাৰ 1 ত এংগেল 1 আৰু এংগেল 7 নাম্বাৰ 2 ত লিখিম এংগেল 2 আৰু এংগেল 8 ওকে এতিয়া নেক্সট আমি চাব লাগিব আকৌ তিৰ্যকৰ একেফালে থকা অন্তকোণ তো চোৱা তিৰ্যকৰ একেফালে কি আছে 4 আছে 5 আছে 3 আছে 6 আছে তিৰ্যকৰ একেফালে থকা বঢ়িকোণ কি আছে 1 আছে আৰু 8 আছে আৰু 2 আছে আৰু 7 আছে ওকে আমি এই দুটাকো মেনশ্যন কৰিম এইখিনি আমি যদি কপি কৰো কপি এটা আমি পেস্ট কৰি দিছো তো আমি এবাৰ লিখিম তিৰ্যকৰ একেফালে থকা তো কিমান আছিল এ বি সি ডি ন তে নাম্বাৰ ডি আমি লিখিম তিৰ্যকৰ একেফালে থকা অন্তকোণ ইয়াক ইংৰাজীত কি ক'ব interior angles on the same side of the transversal interior angles on the same side of the transversal okay তেতিয়াহ'লে আমি ইয়াৰ পৰা চাবলৈ গ'লে ইয়াতে আমাৰ কোনটো আছে ইয়াতে 4 আৰু 5 আছে এংগেল 4 আৰু এংগেল 5 আৰু নাম্বাৰ 2 ত লিখিম আমি এংগেল 3 আৰু এংগেল 6 ওকে এতিয়া নেক্সট আমি কি লিখিব লাগিব এতিয়া আমি নেক্সট লিখিব লাগিব যে তিৰ্যকৰ একেফালে থকা বঢ়িকোণ তিৰ্যকৰ একেফালে থকা বঢ়িকোণ তাৰ মানে আমি এটুক লিখিব গ'লে আমাৰ এনেকুৱা আহিব যে নাম্বাৰ ই তিৰ্যকৰ একেফালে থকা বঢ়িকোণ ইণ্টেৰিয়ৰ নহয় এবাৰ কি হ'ব আমাৰ এক্সটেৰিয়ৰ
exterior angle on the same side of the transversal. তেতিয়াহ'লে exterior মানে কি বাহিৰৰ তেতিয়াহ'লে কিমান আছে এক নম্বৰত আছে angle 1 আৰু angle 8 নাম্বাৰ 2 লিখিম আমি angle 2 আৰু angle 7 angle 2 আৰু angle 7 এতিয়া আমি কিছুমান বস্তু শিকিব লাগিব বা কিছুমান কথা জানিব লাগিব তো পোনপ্ৰথমে আমি কি জানিম যে যদি এই দুটা ৰেখা সমান্তৰাল হয় মানে L আৰু যদি M সমান্তৰাল হয় যদি L সমান্তৰাল M হয় তেন্তে কি হ'ব যদি L সমান্তৰাল M হয় তেন্তে অনুৰূপ কোণবোৰ সমান হ'ব তেন্তে অনুৰূপ কোণবোৰ সমান একেদৰে একান্তৰ অন্তকোণ কি হ'ব যদি L আৰু M সমান্তৰাল হয় তেতিয়াহ'লে একান্তৰ অন্তকোণ একান্তৰ বহিকোণ দুয়োটা কি হ'ব সমান হ'ব ইয়াতে লিখিম L সমান্তৰাল M হ'লে একান্তৰ অন্ত আৰু বঢ়ি কোণবোৰ সমান ওকে তো নেক্সট ইয়াতে কি আহিব যদি একান্ত ৰেখা দুডাল সমান্তৰাল হয় মানে এই L আৰু M সমান্তৰাল হয় যদি L সমান্তৰাল M হয় তেন্তে তিৰ্যকৰ একেফালে থকা অন্ত আৰু বঢ়ি কোণৰ সমষ্টি 180 তাৰ মানে এই 4 আৰু 5 ক আমি প্লাস কৰিলে 180 পাম 3 আৰু 6 ক প্লাস কৰিলে 180 পাম মাইনাস 1 আৰু 8 ক প্লাস কৰিলে আমি 180 পাম 2 আৰু 7 ক প্লাস কৰিলে আমি 180 পাম ওকে সো এই গুটেখিনি আছিল আমাৰ কবলৈ গলে এক্সাৰসাইজ 6.1 6.2 6.3 বাবে জানিবলগীয়া বিষয় মানে এইটো ভিডিওত আমি গুটেখিনি বস্তু আলোচনা কৰিছো এইখিনি বস্তু আমি যদি মনত ৰাখো তেতিয়ালে আমি পৰৱৰ্তী ক্ষেত্ৰত যিকোনো ধৰণৰ প্ৰবলেম আমি সলভ কৰোতে কোনো সমস্যা নহব এইখিনি বিশ্বাস ৰাখা আৰু এই গুটেখিনি বস্তু তোমালোকে এটা কাম কৰা নোট ডাউন কৰি ৰাখা আৰু যদি তোমালোকে এইটো পিডিএফ বিচাৰা তেতিয়ালে তোমালোকে এই স্ক্ৰিনত দিয়া WhatsApp নম্বৰ যেটো আছিল হেতু WhatsApp নম্বৰ তোমালোকে যোগাযোগ কৰিবা এবাৰ তোমালোকে এইটো WhatsApp নম্বৰ থাম্বনেইলতো পাই যাবা ওকে সো আমি আকৌ লগ পাম পৰৱৰ্তী ভিডিওত এক্সাৰসাইজ 6.1 লৈ ধন্যবাদ